সত্ৰীয়াৰ ৰীতি নীতিৰে আজি বৰপেটাত পালন কৰা হ'ব বৰদুমাহী। বুধবাৰে উৰুকা পালনৰ পিছত আজি পুৱা সত্ৰৰ নৃত্য প্ৰসংগৰ পিছতে পৰম্পৰা অনুসৰি সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজি প্ৰজ্বলন কৰা হ'ব। সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস আৰু ডেকা সত্ৰীয়া গৌতম পাঠকৰ লগতে সত্ৰৰ ভকতসকলে মেজি প্ৰজ্বলন কৰিব। পৰম্পৰা অনুসৰি পোহৰ সংক্ৰান্তিৰ পৰা 4 মাঘলৈ বৰপেটা সত্ৰত 5 দিন ধৰি মাঘৰ দুমাহী পালন কৰা হয়। ইপিনে বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলনৰ পিছতে বৰপেটা ৰাখাল থান, বিলৰতাৰী হাতী, বৃন্দাবন হাতীকে ধৰি সত্ৰৰ 22খন হাতীত মেজি প্ৰজ্বলন কৰা হ'ব। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। আমাৰ সৈতে নকুল তালুকদাৰ আছে। নকুল তালুকদাৰ, বৰপেটা সত্ৰৰ পৰিৱেশটো আপোনাৰ জৰিয়তে এই মুহূৰ্তত চাব বিচাৰিম। হয় চেংপা, সমগ্ৰ অসমতে কালি মেজি জ্বলোৱাৰ লগতে পৰহি উৰুকা পালন কৰিছিল। যদিও বৰপেটাত সত্ৰীয়া পৰম্পৰা অনুসৰি কালি নিশা তেওঁলোকে উৰুকা পালন কৰিছে। আজি বৰদুমাহীৰ দিনাখন মেজি জ্বলাব। আৰু এই মুহূৰ্তত সত্ৰৰ মই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, মোৰ সহযোগী ৰাজুৱে দেখুৱাব। ইতিমধ্যে আয়তীসকলে প্ৰসংগ সম্পূৰ্ণ কৰিছে আৰু ভকতসকলে প্ৰসংগ কৰিব। তাৰ পূৰ্বে মই এই যিটো দৃশ্য দেখুৱাব বিচাৰিছোঁ, এয়া মেজি আৰু এই যিটো মেজি, এই মেজি নিৰ্মাণ কৰা হৈছে আৰু এই মেজি অলপ পিছতে জ্বলাই দিয়া হ'ব। যেতিয়াই প্ৰসংগ সম্পূৰ্ণ হ'ব তাৰপিছতে মেজি প্ৰজ্বলন কৰা হ'ব, মেজিৰ উত্তাপ ল'ব। আমি ভিতৰৰ প্ৰসংগৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এয়া বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ দৃশ্য আৰু ভিতৰ ভাগত ইতিমধ্যে আহি ভকতসকল উপস্থিত হৈছে। মই কৈছোঁ যে পুৱা আচলতে সত্ৰৰ বাহিৰত, যিহেতু সত্ৰৰ ভিতৰত মহিলাৰ প্ৰৱেশ নাই, সত্ৰৰ বাহিৰত ইতিমধ্যে মহিলাসকলে তেওঁলোকৰ যি প্ৰাতঃপ্ৰসংগ, এই প্ৰাতঃপ্ৰসংগ সম্পূৰ্ণ কৰিছে। আৰু এই প্ৰাতঃপ্ৰসংগ মহিলাসকলে সম্পূৰ্ণ কৰাৰ পিছত এতিয়া ভকতসকলে সত্ৰৰ ভিতৰত এইদৰে প্ৰাতঃপ্ৰসংগ কৰি আছে। আৰু এই প্ৰাতঃপ্ৰসংগ সম্পূৰ্ণ হোৱাৰ পিছত বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস আৰু ডেকা সত্ৰীয়া গৌতম পাঠকে একেলগে সত্ৰৰ যি টুপত মেজি সজোৱা হৈছে, সেই মেজি তেওঁলোকে প্ৰজ্বলন কৰিব। আৰু তাৰপিছতে সকলো ভকত বান্ধৱৰ লগতে বৰপেটাৰ সকলোৱে আহি ইয়াত মেজিৰ উত্তাপ গ্ৰহণ কৰিব। আৰু এটা কথা ক'ব লাগিব যে এই সত্ৰৰ যিটো মূল মেজি, এই মেজি প্ৰজ্বলন কৰাৰ পিছতেই বাকী হাতী যিবিলাক মেজি সজা হৈছে, সেই মেজি তেওঁলোকে প্ৰজ্বলন কৰিব আৰু জুইৰ উত্তাপ ল'ব। সমগ্ৰ অসমতে কালিয়ে মেজি প্ৰজ্বলন কৰা হৈছিল। কিন্তু যিহেতু মই কৈছোঁ যে বৰপেটা আচলতে সত্ৰীয়া যি পৰম্পৰা, সেই সত্ৰীয়া ৰীতি নীতি বা পৰম্পৰাৰে যিহেতু তেওঁলোকে মাঘ বিহু পালন কৰি আহিছে আৰু সেইকাৰণেই আজি বৰদুমাহীৰ দিনাখন মেজি প্ৰজ্বলন কৰিব। আৰু ইতিমধ্যে সত্ৰৰ যি ডেকা সত্ৰীয়া গৌতম পাঠকৰ নেতৃত্বত এইদৰে এতিয়া প্ৰাতঃপ্ৰসংগ হৈ আছে আৰু ভকতসকলে পুৱাই আহিছে। ইতিমধ্যে আয়তীসকলৰ যি বাহিৰত তেওঁলোকৰ বাৰাণ্ডাতে তেওঁলোকৰ যি প্ৰসংগ, নিত্য নৈমিত্তিক প্ৰসংগ, পুৱাৰ প্ৰসংগ, সেই পুৱাৰ প্ৰসংগ সম্পূৰ্ণ কৰাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে ভকত বান্ধৱসকলে এইদৰে সত্ৰৰ ভিতৰত প্ৰাতঃপ্ৰসংগ কৰিছে। আৰু এই প্ৰসংগ সম্পূৰ্ণ হোৱাৰ পিছতহে তেওঁলোকৰ যি ৰীতি নীতি পৰম্পৰা, সেই পৰম্পৰা অনুসাৰে তেওঁলোকৰ এই মেজি প্ৰজ্বলন কৰা হ'ব। আৰু যি বুঢ়া সত্ৰীয়া অৱশ্যে এতিয়ালৈকে আহি পোৱা নাই। ডেকা সত্ৰীয়াৰ নেতৃত্বতে যিহেতু প্ৰাতঃপ্ৰসংগ সম্পূৰ্ণ হয়, ডেকা সত্ৰীয়া পাঠত বহিছে আৰু ডেকা সত্ৰীয়াৰ সহযোগতেই এইদৰে যি প্ৰাতঃপ্ৰসংগ হৈ আছে। মই স্থানীয় এগৰাকী সাংবাদিক কৰ্মীৰ কাষলৈ যাব বিচাৰিছোঁ। তেওঁ কিছু অসুবিধা মই দেখুৱাইছোঁ যে ইয়াৰ দৃশ্য আচলতে এতিয়া যিহেতু সকলো প্ৰাতঃপ্ৰসংগত ব্যস্ত হৈ আছে, মই কিছু ভিতৰলৈ আৰু যাব বিচাৰিম। বুঢ়া সত্ৰীয়া আহি পাইছে। মই বুঢ়া সত্ৰীয়াৰ প্ৰতিক্ৰিয়া ল'বৰ কাৰণে ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। মই পুনৰ কৈছোঁ যে এই যি কীৰ্তন ঘৰৰ ভিতৰ ভাগ, আমি ভিতৰ ভাগৰ সেই দৃশ্য দেখুৱাইছোঁ। আৰু আমি যিহেতু বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস আহি পাইছে, মই তেখেতৰ কাষলৈ আহিব বিচাৰিছোঁ। সমগ্ৰ অসমত কালি বিহু পালন কৰা হৈছে, উৰুকা পালন কৰি মেজি জ্বলাইছে। কিন্তু বৰপেটা যিহেতু সত্ৰীয়া পৰম্পৰা ব্যতিক্ৰম ৰূপত হয়, কালি উৰুকা পালন কৰিছে আৰু আজি আপোনালোকে মেজি প্ৰজ্বলন কৰিব। এই প্ৰথাৰ লগতে অসমবাসীলৈ কি ক'ব? মই প্ৰথমতে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। অসমৰ লগত কিছু ব্যতিক্ৰম, বিশেষভাৱে অসমত উৰুকা পৰহি হৈ গৈছে। কালি আমাৰ উৰুকা হ'ল আৰু আমাৰ উৰুকা ঠিক মকৰ সংক্ৰান্তিৰ দিনাখন হয়। কালি মকৰ সংক্ৰান্তি, এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোতে ভীষ্মই দেহত্যাগ কৰিছিল। আৰু মকৰ সংক্ৰান্তি সমগ্ৰ ভাৰতবৰ্ষৰ হিন্দু মানুহে স্নান কৰে।
আৰু সেই দিনটোক লৈয়ে ইয়াতে আৰম্ভ হয় মাঘৰ দম। আমি ঠিক ভোগালী বিহু বুলি নকওঁ, মাঘৰ দমি বুলি কওঁ বা মাঘৰ দমি বুলি কওঁ। গতিকে এই মাঘৰ দমিটো সম্পূৰ্ণ সত্ৰীয়া ৰীতি নীতিৰে কৰা হয় আৰু বৰপেটাৰ প্ৰত্যেকটো উৎসৱেই মানে সত্ৰৰ লগত জড়িত, সত্ৰীয়া ৰীতি নীতিৰে কৰা হয়। দৌল উৎসৱ বহাগৰ বিহুৰ পৰা আৰম্ভ কৰি চ'তলৈকে যিমানটা উৎসৱ হয় গোটেইখিনি সত্ৰীয়া ৰীতিৰে। গতিকে এই আমাৰ মাঘৰ দমহিটো তেনেকৈ কৰা হয়। আৰু আজি পবিত্ৰ মাঘৰ 1 তাৰিখ আৰু পবিত্ৰ মাঘৰ আমি আজি বৰদমহি বুলি কওঁ। আজি বৰদুমাহী। গতিকে এই বৰদুমাহীতে আমি মেজি জ্বলাওঁ আৰু মেজি জ্বলাই তাত সেৱা কৰোঁ। তাৰ আগে আগে কিন্তু মেজি জ্বলোৱা হ'ব ঠিক প্ৰসংগ শেষ হোৱাৰ পিছতহে। এতিয়া প্ৰসংগ চলি আছে, গতিকে প্ৰসংগ শেষ হোৱাৰ পিছতে মেজি জ্বলোৱা হ'ব আৰু তাৰপৰা মেজিৰ জুইৰ তাপ ল'ব, ফুট ল'ব। গতিকে এই যিটো আমাৰ সংস্কৃতি, এইটো আচলতে শিষ্ট সংস্কৃতি বুলি কয়। সংস্কৃতি দুটা, লোক সংস্কৃতি আৰু শিষ্ট সংস্কৃতি। গতিকে লোক সংস্কৃতিৰ পৰা যেতিয়া উদ্ভূত হ'ল, তাৰপাছত সত্ৰলৈ লৈ অহা হ'ল, তেতিয়া সেই এটা ধ্ৰুপদী ধাৰা এটা আৰম্ভ হ'ল বা ধ্ৰুপদী বৈশিষ্ট্য কিছুমান আৰম্ভ হ'ল। আৰু সেই যে আৰম্ভ হ'ল আজি সুদীৰ্ঘ 450 বছৰে এনেধৰণে চলি আহিছে। গতিকে সেই পৰম্পৰা অনুসৰি সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে কৰা হয় আৰু সেইকাৰণে উৰুকা আমাৰ যোৱাকালি হৈছে। আন এটা কথা, মেজি যিহেতু তাত সজোৱা হৈছে, অন্যান্য স্থানত নৰা বা খেৰেৰে মেজি নিৰ্মাণ কৰা হয়, কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে বাটাবোন বা অন্যান্য সামগ্ৰীৰে মেজি নিৰ্মাণ কৰিছে আৰু তাত কিছু গছৰ পাত দিয়া হৈছে। এয়া কি বিশেষত্ব? সেইখিনি বকুলৰ পাত। আচলতে মেজিটো আমাৰ মেজি জ্বলোৱাৰ নিয়ম, আমাৰ ডাঙৰ কলগছৰ গা গছ এডাল মানে ওলটাকৈ পুতি তাত মানে শলখা মাৰি মানে গাইনা বুলি কোৱা হয়, মানে আটি বন্ধা হয়। সেই আটিবিলাক খুৱাই দি এটা সুন্দৰ মানে শৰাই নিচিনা কৰে, দেখাত শৰাই নিচিনা। আৰু সেই তেনেকুৱা বৰপেটাৰ যে বিশেষ বিশেষত্ব যে সমগ্ৰ বৰপেটাতে তেনেকুৱা মেজিয়ে মানে প্ৰস্তুত কৰা হয়। কথা হ'ল কি যে ইয়াতে খেতি বাতি বিশেষ নাই, ধান খাই তেনেকৈ পোৱা নাযায়, বিৰিণা পোৱা যায়। গতিকে সেইটো কাৰণতো বিৰিণাৰে আৰম্ভণিৰ পৰা আছিলে আৰু এতিয়াও বিৰিণাৰে কৰা হয়। গতিকে সেইটো পৰম্পৰা হিচাপে মানে মেজিটো তেনেকৈ বনোৱা হয়। আৰু বৰপেটা সত্ৰৰ আজি টুপৰ চোতালত যিটো মেজি বনোৱা হৈছে সেইটো এনেকৈ বনোৱা হৈছে। নিশ্চয়কৈ এইদৰে আচলতে বিশেষ, যদি এফালে চাই আপোনাৰ আন এটা বিশেষ যে আজি মেজি ইয়াত জ্বলোৱা হ'ব, আনফালে যদি চাই সেই মেজিটো বিৰিণাৰে সজোৱা হৈছে আৰু লগত বকুলৰ পাত তাত সন্নিৱিষ্ট কৰা হৈছে। মই পুনৰ সেই প্ৰসংগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি বৰপেটা সত্ৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।